বৰডুমছা চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত প্ৰাথমিক প্ৰাণ ৰক্ষা ট্ৰাক চালক আৰু সহযোগীৰ নতুনকৈ নিৰ্মাণ হৈ থকা বৰডুমছা ডিগবৈ পথৰ কালভাৰ্টত সংঘটিত হয় এই দুৰ্ঘটনাটো পথছোৱা খহি যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা অৱগত কৰে চালকে ঠিকাদাৰৰ গাফিলতিৰ বুলিও অভিযোগ উত্থাপন হৈছে কালভাৰ্ট নিৰ্মাণৰ সময়ত কোনো ধৰণৰ সাংকেতিক চিহ্ন নিদিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাও দেখা পোৱা গৈছে क्या हुआ है इधर से आ रहा था आया इधर में रोड फट गया गाड़ी गिर गया 800 का 25 किलो वाला 25 टन होगा गुवाहाटी से नहीं कोई नहीं आपका नाम संदीप कुमार 20 टन था 25 किलो वाला बोला कितने में नहीं कुछ नहीं चोट लगा है थोड़ा सा गोर में चोट लगा उधर में बरदुमसा गेट पार करके 2 किलोमीटर से आगे जाके बोला है संडे बाजार में आने के लिए नाम तो मालूम नहीं है उधर से हम आ रहा था उधर से आया बस इधर आया है वो रोड फट गया है गाड़ी गिरते गिर गया है नहीं कोई नहीं আচলতে এই দুৰ্ঘটনাটো হোৱাৰ কাৰণ হ'ল ৰাস্তাটোৰ যিটো কালভাৰ বনাই আছে কালভাৰটোৰ মানে মেৰামতি ঠিক হোৱা নাই এইটো ছাইডত আপুনি নিজে দেখিছে দেখক ইমান ডাঙৰ এখন ট্ৰাক ছাইডত ৰাস্তাত একেবাৰে মানে কম মাটি ঢালিছে আৰু ৰাস্তা এনেধৰণে ৰাখি থৈছে সেইটো কাৰণে এই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'বলৈ হোৱা দেখা গৈছে ইয়াতে ঠিকাদাৰ অলপ গাফিলতি আছে কাৰণ আগতেই জানিব লাগিছে তেখেতলোকে যে বৰষুণ দি আছে পানী পৰি আছে অলপ যদি বহলকৈ যদি মাটিখিনি দি কিনে অলপ চেমচিং দি দিলেহেঁতেন আচলতে দুৰ্ঘটনাত হয়তো নহ'লহেঁতেন বুলি আমি ভাবোঁ ভাঙি গৈছে যথেষ্ট ভাঙি গৈছে এইফালে ইমান হেভি ৱেইটৰ গাড়ী আহিছে আপুনি ইমান ঠেক এটা ৰাস্তা বনাই থৈছে কমচে কম আৰু অলপ যদি বহলকৈ যদি দি থ'লেহেঁতেন এই বস্তুটো মানে দুৰ্ঘটনাগ্ৰস্ত নহ'লহেঁতেন বুলি আমি ভাবিছোঁ বছৰতে ইয়াত চিন্তা হ'ব লাগে ছেকেণ্ড কথা ইয়াত অকণমান মেৰামতি মাজে মাজে কৰিব লাগে ইয়াত বহুত কথা আছে এইবোৰ কথা কিন্তু এইবোৰ যোনে কথা কৈছে এইবোৰ নিজে চাব লাগে দেই এনেকুৱা ক'ব পাৰি আৰু ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ ৰিপৰ্ট এনি ভাৰত 24